মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম চেপ্টাৰ 14 পৰিসংখ্যাৰ প্ৰিভিয়াছ ইয়াৰৰ MCQ। চোৱা, কুৱেশ্যন 1 2014 চনত আহিছিলে 1 2 3 4 ... এনৰ মাধ্য বা গড় হ'ল। চোৱা, এইবিলাক কিন্তু স্বাভাৱিক সংখ্যা। 1 2 3 4 এইবিলাক স্বাভাৱিক সংখ্যা। চোৱা, যদি স্বাভাৱিক সংখ্যা nটালৈ দিয়া থাকে তেনেহ'লে মাধ্য বা গড় হ'ব, মনত ৰাখিবা, n+1/2। এইটো এটা সূত্ৰ। এই সূত্ৰ ব্যৱহাৰ কৰি আমি অংকও কৰিম। চোৱা, শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 2 চোৱা, 2015ত আহিছিলে এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ। কুৱেশ্যনত কি কৈছে চোৱা, এজন বলাৰে কি কৰিছিলে, 10টা মেচ খেলিছিলে আৰু সেই 10খন মেচত তেখেতে দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া আছে। এই তথ্যখিনিৰ বহুলক ওলাব দিছে। চোৱা, বহুলক মানে কোনটো সংখ্যা আটাইতকৈ বেছি আছে। 2 কেইবাৰ আছে চোৱাচোন, এবাৰ দুবাৰ, হয়নে? 6 আছে এবাৰ, 4 আছে এবাৰে আছে। চোৱাচোন, এই 3বাৰ আছে, হায়েষ্ট কি আছে, 3 আছে। গতিকে আমাৰ এই তথ্যখিনিৰ বহুলক হ'ব 3, হয়নে? চোৱাচোন, শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। কুৱেশ্যন 3 চোৱা, 2016 চনত আহিছিলে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব। আমাক ওলাব দিছে কি, মাধ্য। চোৱা, দিয়া আছে মধ্যমা কিমান, মধ্যমা দিয়া আছে 33 আৰু বহুলক দিয়া আছে 45। চোৱা, আমি এটা সূত্ৰ পাইছিলোঁ যে 3 মধ্যমা ইকুৱেল বহুলক +2 মাধ্য, হয়নে? চোৱাচোন, ইয়াৰ পৰা এই 3 মধ্যমা কিমান, মধ্যমা দিয়া আছে আমাৰ 33 ইকুৱেল বহুলক দিয়া আছে 45 +2 মাধ্য, হয়নে? চোৱাচোন, এইখিনি পূৰণ কৰা, 99 পাম। চোৱা, ইকুৱেলৰ ইফালে প্লাছ আছে, এইফালে আহিলে কি হ'ব, মাইনাছ হ'ব, ইকুৱেল টু মাধ্য। চোৱা, 99ৰ পৰা 45 মাইনাছ কৰা, কিমান পাবা, 4/5 ইকুৱেল টু মাধ্য। চোৱাচোন, কটাকটি কৰিলে আমি কিমান পাম, 27 ইকুৱেল মাধ্য। আমি মাধ্য কিমান পালোঁ, 27 পালোঁ, হয়নে? চোৱাচোন, শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। কুৱেশ্যন 4 চোৱা, 2018ত আহিছিলে এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ। এইটো আমাৰ তথ্য দিয়া আছে। এই তথ্যখিনিৰ বহুলক হ'ব, আমাক বহুলক ওলাব দিছে। এতিয়া চোৱা, আমি জানো বহুলক মানে কোনটো সংখ্যা আটাইতকৈ বেছি আছে, হয়নে? চোৱাচোন, 3 আছে এবাৰে আছে, 2 আছে এবাৰ দুবাৰ তিনিবাৰ, হয়নে? 0 আছে এবাৰ, আকৌ 1 আছে এবাৰ দুবাৰ, 6 আছে এবাৰ। গতিকে এই 2 বেছি আছে, হয়নে নাই? গতিকে ইয়াত বহুলক হ'ব 2, অপশ্যন চি কাৰেক্ট। কুৱেশ্যন 5 চোৱা, শ্ৰেণী অন্তৰাল 15.5 to 20.5ৰ শ্ৰেণীসূচক হ'ব। আমাক শ্ৰেণীসূচক ওলাব দিছে। আমি জানো শ্ৰেণীসূচক ইকুৱেল এই শ্ৰেণী অন্তৰালৰ নিম্ন সীমা প্লাছ উচ্চ সীমা। ইয়াত নিম্ন সীমা কি, 15.5 আৰু উচ্চ সীমা 20.5। এই নিম্ন সীমা প্লাছ উচ্চ সীমা বাই 2। চোৱাচোন, নিম্ন সীমা 15.5 প্লাছ উচ্চ সীমা 20.5/2, হয়নে? চোৱাচোন, এই ওপৰখিনি যোগ কৰা, কিমান পাবা, 36, তলত 2, কটাকটি কৰিলে আমি কিমান পাম, 18 পাম, হয়নে? গতিকে অপশ্যন চি কাৰেক্ট। কুৱেশ্যন 6 চোৱা, তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয়। মনত ৰাখিবা, কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বা যোগ বুলি ক'লে 3টা বুজায়। সেই 3টা হ'ল মাধ্য, মধ্যমা আৰু বহুলক। অপশ্যন এত দিয়া আছে, চোৱা, শ্ৰেণীসূচক।
আমাক নহয় বুলি কৈছে হয়নে অপশ্যন এত দিয়া আছে চিনিসূচক বিত দিয়া আছে মাধ্য চিত দিয়া আছে মধ্যমা আৰু ডিত দিয়া আছে বহুলক গতিকে এই তিনিটা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ হয় গতিকে নহয় কোনটো তেনেহ'লে চিনিসূচক গতিকে অপশ্যন এ কাৰেক্ট কুৱেশ্যন 7 চোৱা ঊৰ্ধ্বক্ৰমত সজোৱা তলৰ তথ্যৰাজিৰ মধ্যমা 35 হ'লে xৰ মান হ'ব চোৱা আমাক xৰ মান ওলাব দিছে আৰু মধ্যমা দিয়া আছে কিমান 35 চোৱা মধ্যমাৰ কথা কৈছে ডেট মিন্স সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে কিন্তু ইয়াত কি কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা ডেট মিন্স ঊৰ্ধ্বক্ৰমত সজোৱাই আছে এইখিনি ইয়াৰ পৰা আমি মধ্যমা 35 দিয়া আছে আমি xৰ মানটো ওলাব লাগে চোৱাচোন মধ্যমা মানে মাজৰটো হয়নে ইয়াৰ পৰা এটা কাটি দিয়া ইয়াৰ পৰা এটা বাদ দিয়া তেনেহ'লে মাজত কি থাকিব x + 30 এইটো হ'ব কি মধ্যমা হয়নে x + 30 ইকুৱেল মধ্যমা হয়নে মধ্যমা কিমান দিয়া আছে 35 ইয়াৰ পৰা চোৱাচোন আমাক ওলাব লাগে কি xৰ মান হয়নে x = 35 - 30 হয়নে ইকুৱেল চোৱাচোন 35ৰ পৰা 30 গ'লে 5 xৰ মান কিমান পালা 5 শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কুৱেশ্যন 8 চোৱা তিনিও প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাজৰ পৰিসংখ্যিক সম্পৰ্ক কি চোৱা আমি জানো কেন্দ্ৰীয় প্ৰবৃত্তি বুলি ক'লে তিনিটা জানো হয়নে কি মাধ্য মধ্যমা আৰু বহুলক হয়নে এই মাধ্য মধ্যমা আৰু বহুলকৰ মাজৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি আমাক কুৱেশ্যন কৰিছে মানে আমি জানো যে 3 * মধ্যমা ইকুৱেল বহুলক প্লাছ 2 * মাধ্য এইটোৱে আছিল সম্পৰ্ক হয়নে চোৱাচোন এইটো অপশ্যন ক'ত আছে ডিত আছে হয়নে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 9 চোৱা বহুলক হ'ল আমাক 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ ওলাব লাগে চোৱা আমি জানো এটা সূত্ৰ মাধ্য মধ্যমা আৰু বহুলকৰ কি আছিলে চোৱা 3 * মধ্যমা ইকুৱেল বহুলক প্লাছ 2 * মাধ্য হয়নে ইয়াৰ পৰা আমি এই বহুলক ওলাব লাগে চোৱাচোন তুমি এইখিনি ইকুৱেলৰ আগত লিখা এইখিনি পিছত লিখা বহুলক প্লাছ 2 * মাধ্য ইকুৱেল কি 3 * মধ্যমা ইয়াৰ পৰা চোৱা আমাক ওলাব দিছে কি বহুলক হয়নে বহুলক ইকুৱেল এই 3 * মধ্যমা ইফালে প্লাছ হৈ আছে ইফালে গ'লে কি হ'ব -2 * মাধ্য হয়নে এইটো চোৱাচোন অপশ্যন ক'ত আছে অপশ্যন চিত আছে হয়নে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 10 চোৱা যদি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য 5n/9 তেন্তে nৰ মান হ'ব আমাক nৰ মান ওলাব দিছে চোৱা কি কৈছে প্ৰথম nটা স্বাভাৱিক সংখ্যা আমি জানো প্ৰথম nটা স্বাভাৱিক সংখ্যা হ'ল n + 1/2 হয়নে এইটো প্ৰথম কুৱেশ্যনতে কৰিছিলোঁ ইকুৱেল কিমান দিয়া আছে 5n/9 দিয়া আছে ইয়াৰ পৰা আমি কি ওলাব লাগে nৰ মান ওলাব লাগে চোৱাচোন ক্ৰছ মাল্টিপল কৰা 9 * n 9n প্লাছ 9 * 1 9 ইকুৱেল 2 * 5 10n হয়নে ইয়াৰ পৰা চোৱা আমি যদি 9 ৰাখি দিওঁ ইকুৱেল 10n প্লাছ আছে মাইনাছ হ'ব 9n হয়নে ইয়াৰ পৰা চোৱা আমি 9 ইকুৱেল 10nৰ পৰা 9n বাদ দিলে কি হ'ব এটা n থাকিব nৰ মান কিমান পালোঁ আমি 9 পালোঁ হয়নে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 11 চোৱা এখন বাৰংবাৰতা বিভাজনৰ মাধ্য 8 বহুলক 5 হ'লে মধ্যমা হ'ব আমি এটা সূত্ৰ পাইছিলোঁ হয়নে 3 মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাধ্য হয়নে চোৱাচোন এই মাধ্য দিয়া আছে 8 বহাই দিবা বহুলক দিয়া আছে কিমান 5 বহাই দিবা
তুমি কি পাই যাবা মধ্যমা পাই যাবা হয়নে বহাই দিয়াচোন 3 মধ্যমা ইকুৱেল বহুলক দিয়া আছে কিমান 5 5 প্লাছ 2 ইনটু মাধ্য দিয়া আছে 8 হয়নে চোৱাচোন এই 3 মধ্যমা ইকুৱেল 5 প্লাছ কিমান পাবা 2 ইনটু 8 16 হয়নে চোৱা ইয়াৰ পৰা 3 মধ্যমা ইকুৱেল যদি আমি যোগ কৰোঁ কিমান পাম 21 হয়নে ইয়াৰ পৰা চোৱা 3 আমি কটাকটি কৰিব পাৰি মধ্যমা ইকুৱেল কিমান পাবা 3 কেইবাৰ যাব 7 বাৰ যাব হয়নে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা তলৰ শ্ৰেণীটোৰ মধ্যমা হ'ব চোৱা এটা তথ্য দিয়া আছে হয়নে ইয়াৰ পৰা মধ্যমা ওলাব লাগে এই কুৱেশ্যনটো মই কৰি নিদিওঁ তোমালোকে এই কুৱেশ্যনটো সলভ কৰি শুদ্ধ উত্তৰটো কমেন্ট কৰি জনাই দিবা গতিকে আজি এইখিনি আছিল আমাৰ MCQ যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ